নমস্কাৰ, মই অনিৰ্বাণ। আপোনালোকে চাই আছে দি ক্ৰছ কাৰেণ্ট। পঞ্চায়ত নিৰ্বাচনৰ আনন্দ উল্লাস কৰিবলৈ সময় নাই। শাসক দল বিজেপি আকৌ সাজু হৈছে নিৰ্বাচনলৈ। ক্ৰমাগত ৭টাকৈ নিৰ্বাচনত পৰাজয়ৰ পাছতো বিৰোধীয়ে সম্বিত ঘূৰাই পোৱা নাই। কিন্তু 11 মেত পঞ্চায়ত নিৰ্বাচনত অভাৱনীয় ভাল খবৰ লাভ কৰাৰ পাছতে বিজেপি আকৌ সাজু হৈছে আন এক নিৰ্বাচনলৈ। পঞ্চায়ত নিৰ্বাচনৰ ফলাফল ঘোষণাৰ 4টা দিন পাছতে ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত বহিল গুৰুত্বপূৰ্ণ নিৰ্বাচনী বৈঠক। ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত সমাগত বিটিআৰৰ নিৰ্বাচনক লৈ এই পৰ্যালোচনা বৈঠকত মিলিত হ'ল মন্ত্ৰী আৰু জ্যেষ্ঠ বিষয়াসকল। জ্যেষ্ঠ একোগৰাকী মন্ত্ৰীক দায়িত্ব দিয়া হ'ল বিটিআৰৰ জিলাসমূহৰ। মন্ত্ৰীসকলে জিলা ভ্ৰমণ কৰি ল'ব নিৰ্বাচন সন্দৰ্ভত সিদ্ধান্ত। খন্তেক সময় আগতে আমাৰ বিটিআৰ নিৰ্বাচনলৈ যিখন কৰ্ণাধাৰ সমিতি আছিলে, কৰ্ণাধাৰ সমিতিৰ বৈঠক সমাপ্ত হ'ল আৰু আমি বিটিআৰ নিৰ্বাচনৰ সকলো দিশ পুংখানুপুংখভাৱে আলোচনা কৰিলোঁ আৰু এটা সিদ্ধান্ত যে আমাৰ বিটিআৰ নিৰ্বাচনত আমাৰ দলে সকলো ক্ষেত্ৰতে পূৰ্ণ শক্তিৰে যাতে নিৰ্বাচন খেলিব পাৰে, তাৰ কাৰণে জিলাৰ সভাপতিৰ উপস্থিতিত সকলোকে সেই ধৰণৰ সাংগঠনিকভাৱে কামসমূহ কৰিবৰ কাৰণে আৰু নিজৰ সাংগঠনিক শক্তি সুন্দৰভাৱে বৃদ্ধি কৰিবৰ কাৰণে এইকেইদিন কাম কৰাৰ নিৰ্দেশনা দিয়ে। তাৰ লগে লগে প্ৰত্যেক জিলালৈকে এগৰাকী মন্ত্ৰী আৰু এগৰাকী দলৰ জ্যেষ্ঠ কাৰ্যকৰ্তাক বিটিআৰ 5খন জিলা ভ্ৰমণ কৰাৰ কাৰণে দলৰ পৰা এটা নিৰ্দেশনা দিয়া হয় আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু মাননীয় ৰাজ্যিক সভাপতি ডাঙৰীয়াৰ উপস্থিতিত এই সিদ্ধান্তৰে অহা 10 দিনৰ ভিতৰত আমাৰ একোগৰাকী মন্ত্ৰী আৰু একোগৰাকী জ্যেষ্ঠ দলৰ কাৰ্যকৰ্তা বিটিআৰৰ প্ৰতিখন জিলালৈকে যাব আৰু সেই জিলাসমূহৰ সকলো দিশ পৰ্যবেক্ষণ কৰি তাৰ প্ৰতিবেদন দাখিল কৰিব আৰু সেই প্ৰতিবেদনৰ পিছতে দলে বাকী সিদ্ধান্তসমূহ ল'ব। আৰু দলৰ এইটোৱে সিদ্ধান্ত যে বিটিআৰ নিৰ্বাচনৰ কাৰণে আমি দলৰ সকলো ক্ষেত্ৰৰ পৰা প্ৰস্তুত কৰিব লাগে। একেবাৰে তৃণমূল পৰ্যায়ৰ বুথৰ পৰা পৃষ্ঠা প্ৰমুখৰ পৰা একেবাৰে জিলালৈকে সকলো সংগঠন শক্তিশালী কৰিব লাগে আৰু সংগঠনত য'ত যি অসুবিধা আছে, য'ত ধৰণৰ যি আমাৰ কৰণীয় আছে, সেই কামবিলাক কৰিবৰ কাৰণে আজি সিদ্ধান্ত লোৱা হৈছে। এইদৰেই বিটিআৰৰ নিৰ্বাচনৰ বাবে সাজু হৈছে বিজেপি দল। ইয়াৰ বিপৰীতে এতিয়াও বিৰোধীৰ মাজত যেন খোৱা কামোৰা শেষেই হোৱা নাই। ব্যৰ্থতাৰ পৰ্যালোচনা কৰাৰ সলনি বিৰোধীয়ে হয় এই ফলাফলক অৱধাৰিত আছিল বুলি আত্মসন্তুষ্টি লাভ কৰিছে, নহয় এই ব্যৰ্থতাৰ বাবে আন কোনো দল বা কাৰকক জগৰীয়া কৰিছে। যিদৰে লোকসভা নিৰ্বাচনত উজনি অসমত সামান্য সফলতা লাভ কৰাৰ পাছতেই কংগ্ৰেছে বছৰজুৰি আত্মসন্তুষ্টিত মগ্ন হৈ থাকিল, দলটোৰ বাবে 2024 চনত যোৰহাট লোকসভা সমষ্টিত লাভ কৰা সফলতা আছিল এক টাৰ্ণিং পইণ্টৰ দৰে। তাৰে আঁত ধৰি কংগ্ৰেছে উজনি অসমত হেৰুৱা ভেটি উদ্ধাৰ কৰাৰ লগতে সাংগঠনিক ভেটিও মজবুত কৰিব পাৰিলেহেঁতেন। ইয়াৰ বাবে ব্যাপক সাংগঠনিক কাৰ্যসূচীৰ দৰকাৰ আছিল, কিন্তু কংগ্ৰেছে সেই সুযোগ লাভ কৰিও ৰূপায়ণ কৰাত ব্যৰ্থ হ'ল। বিগত সময়ছোৱাত কংগ্ৰেছ দলে চোতালে চোতালে কংগ্ৰেছ, চাঙে চাঙে কংগ্ৰেছ আদিৰ দৰে কাৰ্যসূচী ঘোষণা কৰিলে যদিও সেয়া কিমান দূৰ কাৰ্যক্ষেত্ৰত ৰূপায়ণ হ'ল, তাৰ ফলত কংগ্ৰেছৰ সাংগঠনিক দিশত কি নতুনত্বৰ সংযোজন ঘটিল, তাৰ কোনো তথ্য পাবলৈ নাই। কিন্তু এটা কথা সঠিক যে এই কাৰ্যসূচীসমূহৰ কোনো ইতিবাচক ফলাফল পঞ্চায়ত নিৰ্বাচনত প্ৰতিফলিত নহ'ল, যাৰ বাবে নিৰ্বাচনৰ শেষত তৃণমূল কৰ্মীয়ে নেতাক কাষত নাপায় বুলি আফচোচ কৰিবলগীয়া হৈছে। ইয়াৰ বিপৰীতে বিজেপিয়ে লোকসভা নিৰ্বাচনৰ পাছতেই সদস্য ভৰ্তিৰ এক ব্যাপক অভিযান হাতত ল'লে। আকৌ এবাৰ ভোটাৰৰ কাষ চাপি গ'ল। লোকসভা নিৰ্বাচনত হোৱা ভুলৰ পৰীক্ষণ কৰি দিনে নিশাই তাৰ প্ৰতিকাৰ বিচৰাত লাগিল। তাৰ ফলাফলো দেখা গ'ল শেহতীয়া পঞ্চায়ত নিৰ্বাচনত। ৰাজনীতি সলনি হৈছে, ৰাজনীতি কৰাৰ ধৰণো বিগত সময়ছোৱাত দ্ৰুতগতিত সলনি হৈছে। নিৰ্বাচনৰ সময়ত পাৰ্ট টাইম ৰাজনীতিৰ আচলতে 2014 চনতেই অতীত হৈছে। বিজেপি দল নিজেই পৰিণত হৈছে এক নিৰ্বাচনী মেচিনত। এনে প্ৰত্যাহ্বানৰ মোকাবিলা কৰিব পাৰিব আন এক 24x7 ভোট মেচিনেহে। বিজেপিৰ বিশাল সাংগঠনিক জাল, অৰ্থনৈতিক শক্তিক প্ৰতিহত কৰিবলৈ বিৰোধীৰ মাজত যি উদ্যম আৰু প্ৰচেষ্টাৰ প্ৰয়োজন, সেয়া এতিয়াও পৰিলক্ষিত হোৱা নাই, যাৰ বাবে বিৰোধীৰ ওপৰত ভোটাৰেও আস্থা দেখুওৱা নাই। ইয়াৰ বিপৰীতে পঞ্চায়ত নিৰ্বাচনৰ অভাৱনীয় সফলতাৰ আনন্দ এদিনতে সামৰি আকৌ বিটিআৰৰ নিৰ্বাচনৰ বাবে সাজু হৈ বিজেপিয়ে আচলতে বিৰোধীৰ সন্মুখত এক পৰিৱৰ্তিত ৰাজনীতিৰ আৰ্হিহে দাঙি ধৰিছে।
ধন্যবাদ।